শৈশৱ পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত পৰ্যটকসকলৰ প্ৰতি একাঁজলি অশ্ৰু অঞ্জলি। পেহেলগামৰ সেউজীয়াবোৰে নিথৰ দেহবোৰ কোলাত লৈ চিঞৰি চিঞৰি সুধিছিল। বন্দুকেৰে হাত পোন কৰা সিহঁতবোৰে উপজিয়ে কন্দা নাছিল নেকি? চকুপানীবোৰ বৰফ হৈ উপজাটো নাছিল? সিহঁতৰ শৈশৱবোৰো হয়তো বৰ ভয়ংকৰ। বুকু বিষাই যোৱা শৈশৱবোৰ হয়তো আমি চাবও নোৱাৰিম। বন্দুকৰ সৈতে উমলি ডাঙৰ হোৱা সিহঁত মানুহ হত্যা কৰিব পৰাকৈ হাতবোৰ পোন হৈয়ে উপজে। সেই হাতবোৰ কলম ধৰিব পৰা, সেই মনবোৰ গান শুনিব পৰা, সেই হৃদয়বোৰ আবেগেৰে ভৰাই তুলিব পৰা, সমগ্ৰ পৃথিৱীৰ পথাৰবোৰ চহাই হিংসাৰ কাঁইটবোৰ উভালি অহিংসাৰ বীজ সিঁচি দিওঁ বোলা।